সো আপুনি যদি বাইক চাইক চলাই ভাল পায় সো ভিডিওটো আপোনাৰ কাৰণে তো মানে কথাটো হ'ল মানে কি ভিডিওটো মানে আলোচনা কৰিম কেইখনমান বাইকৰ বিষয়ে যিসকল ৰাইডাৰ সেইসকলে ভাল পাব তো যেন হওক উই আৰ গোয়িং টু ডিছকাছ চাম বাইকছ আণ্ডাৰ 3 লাখছ মানে 3 লাখৰ ভিতৰত পাব পৰা কেইখনমান মানে ছুপাৰ বাইক বুলি ক'ব পাৰি ছুপাৰ বাইক মানে মষ্ট ফিচাৰ্ছ থকা আৰু মানে ৰাইডাৰসকলৰ কাৰণে ভাল তো যেন হওক 7খন বাইকৰ বিষয়ে আলোচনা কৰিম সেইকেইখন পাব আপোনাৰ 3 লাখৰ ভিতৰত আণ্ডাৰ 3 লাখছ তো বলক কিনো বাইক সেইকেইখন আপুনি 3 লাখৰ ভিতৰত পাব পৰা ৰাইডিং বাইক মানে যেন হওক স্পৰ্টছ বাইক বুলিও ক'ব পাৰি তো বলক কিনো বাইক চাই লওঁ একবাৰ বলক 7 মষ্ট ফিচাৰ্ছ ৰিচ বাইকছ আণ্ডাৰ 3 লাখছ 3 লাখৰ ভিতৰত পাব পৰা 7খন মষ্ট ফিচাৰ্ছ বাইক আৰু চ' নাম্বাৰ 1 আছিলে এইখন আপোনাৰ ৰয়েল এনফিল্ড হিমালয়া 450 মানে ৰয়েল এনফিল্ডৰ হয় হিমালয়া 450 আৰু এইখন আপোনাৰ শ্ব'ৰুম অনুসৰি আপোনাৰ দামটো হ'ল আপোনাৰ 2,85,000 ঠিক আছে 2,85,000 মোটামুটি দামটো আপোনাৰ আমাৰ ভাৰতত মানে ইণ্ডিয়াত শ্ব'ৰুম অনুসৰি ঠিক আছে 2,85,000 2.85 লাখছ চ' তাৰপিছত আছিলে আপোনাৰ এইটো য়ামাহা R15 এইখন জানে আৰু বহুতে যিসকল ৰাইডাৰ মানে বাইক চাইক চলাই ভাল পায় সিহঁতে ভালকৈ জানিব ঠিক আছে যেন হওক আৰু শ্ব'ৰুম অনুসৰি ইয়াৰ দাম মোটামুটি আপোনাৰ 1.87 লাখ মোটামুটি 2 লাখৰ অকণমান কম আৰু মানে 1.87 লাখ R15 তাৰপিছত এইখনো আপোনাৰ TVS আপাচিৰ হয় এইখন TVS আপাচি এইখন RR মডেল নাম্বাৰ এইটো RR 310 মানে TVS আপাচি আৰু ইয়াৰ শ্ব'ৰুম অনুসৰি আপোনাৰ দামটো অকণমান বেছি বাৰু এইখন মোটামুটি 2.5 লাখতকৈ অকণমান বেছি দামটো হ'ল আপোনাৰ 2.72 লাখছ শ্ব'ৰুম অনুসৰি ভাৰতত 2,70,000 বুলি ক'ব পাৰি 72,000 তো যেন হওক এইখন TVS আপাচি RR 310 তাৰপিছত নেক্সট আহিলে এইখন আছিলে আপোনাৰ TVSৰে হয় এইখন আপাচিৰ RTR হয় এইখন RTR 310 মানে RTR TVSৰ আপাচি আৰু ইয়াৰ দামটো মোটামুটি 2,40,000 বুলি ক'ব পাৰি 2,42,000 মানে 2.42 লাখছ ইয়াৰ দামটো TVS আপাচি তাৰপিছত RTR আছিলে এইখন নেক্সট আহিলে এইখন আপোনাৰ বাজাজ পালচাৰ এইখন NS হয় NS 400Z আৰু এইখনৰ দাম মোটামুটি শ্ব'ৰুম অনুসৰি আপোনাৰ দামটো আপোনাৰ 1,85,000 মানে 1.85 লাখ হয় এইখন বাজাজ পালচাৰ শ্ব'ৰুম অনুসৰি মানে ইণ্ডিয়ান মাৰ্কেটত চ' যিয়ে নহওক গাইছ আৰু এইবিলাক চিচি এইবিলাক ধুনীয়াকৈ লিখা আছে চিচি লৈ আৰু 400cc হয় বাইকখনৰ চ' সকলোবোৰ লিখা আছে ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব তাৰপিছত আছিলে আপোনাৰ এইখন আহিলে আপোনাৰ এইখন য়ামাহা MT-15 আৰু ইয়াৰ আপোনাৰ শ্ব'ৰুম অনুসৰি প্ৰাইচ হ'ল আপোনাৰ ভাৰতত আপোনাৰ 1,72,000 শ্ব'ৰুম অনুসৰি মানে 1.72 লাখছ ঠিক আছে আৰু ইয়াৰ চিচি এইবিলাক ইয়াতে চাই ল'ব এইবিলাক লিখা আছে তাৰপিছত নেক্সট আহিলে এইখন KTM এইখন সকলোৱে ভাল পায় যিবিলাক ৰাইডাৰ সিহঁতে খুব ভাল পায় মানে যেন হওক এইখন KTM 250 মানে ডিউক KTMৰ আৰু ইয়াৰ দামটো চাই লওক দামটো মোটামুটি 2,40,000 বুলি ক'ব পাৰি শ্ব'ৰুম অনুসৰি 2.40 লাখছ KTM 250 ডিউক তাৰপিছত আৰু নাই চ' এইখিনি আছিলে কিছুমান বাইক মানে মোটামুটি 3 লাখৰ ভিতৰত পাব পৰা কেইখনমান মষ্ট ফিচাৰ্ছ মানে একদম ভাল আৰু ৰাইডাৰসকলে খুব ভাল পাব পৰা এইবিলাক বাইক আছিল চ' এইখন ৰয়েল এনফিল্ড হিমালয়া 450 তাৰপিছত এইখন য়ামাহা R15 এইখন আছিল TVS আপাচিৰ RR 310 চিচি ধুনীয়াকৈ লিখা আছে পঢ়ি ল'ব এইবিলাক ভিডিঅ'টো প'ষ্ট কৰি TVS আপাচি এইখন RTR 310 তাৰপিছত এইখন বাজাজ পালচাৰ NS 400Z তাৰপিছত এইখন য়ামাহা MT-15 তাৰপিছত এইখন KTM ডিউক 250 তাৰপিছত আৰু নাই এইখিনিয়ে আছিল কেইখনমান বাইক মানে 3 লাখৰ ভিতৰত পাব পৰা কেইখনমান বাইক গাইছ এইখিনি আছিল মানে তিনিখন নহয় 7খন বাইকৰ বিষয়ে আলোচনা কৰিলোঁ চ' 7খন এইকেইখনেই আছিল 7খন বাইক যিকেইখন আপুনি কি বুলি কয় 3 লাখৰ ভিতৰত পাব পৰা এইকেইখন বাইক আৰু স্পৰ্টছ বাইক বুলি ক'ব পাৰি ঠিক আছে চ' ডিটেইলছখিনি সকলোবোৰ ভিডিঅ'টো প'ষ্ট কৰি এইটো আপুনি পঢ়ি ল'ব পাৰিব কোনো কথা নাই টেনশ্যন নাই ঠিক আছে তো যেন হওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক কৰি দিব গাইছ एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल तो गाइस मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू सून